মই গম পাইছোঁ সেইগৰাকী বাইদেউ বাটকটীয়া আছিল, অতি সুন্দৰ মনৰ এগৰাকী ব্যক্তি আছিল। গাঁৱৰ মানুহবিলাকক, সমাজৰ নতুন প্ৰজন্মক পথ দেখুৱাব পৰা এক ব্যক্তিত্ব আছিল বাইদেউৰ। কেৱল ব্যক্তিগত জীৱনটোকে জীৱন বুলি নাভাবি মানুহৰ যে এটা সামাজিক সত্তা থাকে, এই সত্তা ধাৰণ কৰা এগৰাকী নাৰী আছিল বাইদেউ। গতিকে যিসকল ব্যক্তিয়ে এই ব্যক্তিগত সত্তাৰ অতিক্ৰম কৰি সামাজিক সত্তাটোত নিজকে ৰোপণ কৰিব পাৰে, সেই ব্যক্তিসকলৰ প্ৰতি আমাৰ এটা সাংঘাতিক ধৰণৰ সম্মোহন আছে আৰু সেই সম্মোহনে আমাক এই অনুষ্ঠানলৈ লৈ আহিছে। বাইদেউ সাংঘাতিক ধৰণে এগৰাকী দায়বদ্ধ নাৰী আছিল, সমাজৰ প্ৰতি, ঘৰখনৰ প্ৰতি, নতুন প্ৰজন্মৰ প্ৰতি, সাহিত্য সংস্কৃতিৰ প্ৰতি। সেয়া মই উপলব্ধি কৰিছোঁ। প্ৰথম পৰাই যেতিয়া এনেয়ে মোৰ লগত যোগাযোগ কৰি আছে, মই তেতিয়াই গম পাইছোঁ যে বাইদেউ এগৰাকী সংস্কৃতিবান মনৰ মাতৃসুলভ সহনশীলতাৰ অধিকাৰী এগৰাকী নাৰী আছিল। গতিকে সেইকাৰণে আজি মই ইয়ালৈ আহিলোঁ। আৰু দ্বিতীয়তে মই গম পাইছোঁ, ইয়ালৈ আহিছোঁ এইটো কাৰণত, বাইদেউৰ যি উত্তৰ পুৰুষ বাইদেৱে থৈ গৈছে, তেওঁ ঘৰখনতে যি থৈ গৈছে, এনি ভূঞা হায়াৰ ছেকেণ্ডেৰীৰ মোৰ ছাত্ৰী আছিল। তেওঁ ছাত্ৰীয়ে নাছিল, মোৰ প্ৰিয় ছাত্ৰী আছিল। হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল, মাত্ৰ 2টা বছৰ তাই আমাৰ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত তাই BA কৰিবৰ কাৰণে মাধৱদেৱ বিশ্ববিদ্যালয়লৈ আহি দিলে। কিন্তু আমি কিছুমান ছাত্ৰ ছাত্ৰীক নতুবা কিছুমান ব্যক্তিক জীৱনত শাৰীৰিকভাৱে আঁতৰি গ'লেও মানসিকভাৱে কিন্তু বিদায় জনাব নোৱাৰোঁ। এনেই সেই কম দিনতেই ছাত্ৰী হিচাপে, এগৰাকী সংস্কৃতিবান ছাত্ৰী হিচাপে, এগৰাকী সহনশীল মাৰ্জিত ছাত্ৰী হিচাপে সাহিত্য সংস্কৃতিৰ প্ৰতি সাংঘাতিক ধৰণৰ অনুৰক্ত এগৰাকী ছাত্ৰী হিচাপে আমাৰ হৃদয় জয় কৰি আহিছে। তাই আমি অনুষ্ঠিত কৰা প্ৰত্যেকটো অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। শিক্ষকসকলৰ প্ৰতি সাংঘাতিক ধৰণৰ আন্তৰিকতা আৰু শ্ৰদ্ধা তাই প্ৰত্যেকটো মুহূৰ্ততে ৰাখিছে। মই তেতিয়াই ভাবিছোঁ এই বাইদেউগৰাকী কেনেকুৱা হ'ব, বাইদেউ কেনেকুৱা ধৰণৰ উত্তৰ প্ৰজন্ম বাইদেৱে দি থৈ গৈছে। মই এনেই মাত্ৰ এটা উদাহৰণ মই ভাবিছোঁ, এই অঞ্চলৰ বিভিন্ন ব্যক্তিক বাইদেৱে এনেকৈ বাট দেখুৱাই পোহৰৰ বাটেৰে লৈ যাবলৈ চেষ্টা কৰিছে। আমাৰ সন্মুখত বহুত বাট থাকে, কিন্তু আমি কোনটো শুদ্ধবাদ কোনটো অশুদ্ধবাদ বিচাৰ কৰিবলৈ কেতিয়াবা অক্ষম হওঁ। আৰু সেই বাটৰ সন্ধান দিবলৈ কেতিয়াবা কিছুমান বিদুষী মানুহৰ নতুবা নেতৃস্থানীয় মানুহৰ প্ৰয়োজন হয়। বাইদেউ তেনেকুৱা এগৰাকী ব্যক্তি আছিল। গতিকে বাইদেউৰ প্ৰতি মই শ্ৰদ্ধা নিবেদিছোঁ, এনিৰ প্ৰতি মই মৰম আৰু তাইৰ এই যিটো আগ্ৰহ কিবা এটা কৰাৰ জীৱনত, সততাৰে কিবা এটা কৰাৰ, শ্ৰদ্ধা, মৰম, আন্তৰিকতা, কৃতজ্ঞতা ৰাখি বুকুত কিবা এটা কৰাৰ যিটো এটা স্পৃহা তাই বুকুত লৈ আছে, কঢ়িয়াই লৈ ফুৰিছে, এইটো তাই অনন্তকাললৈকে থাকক মই আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু তৃতীয় কথাটো মই যদিও ক'ব নালাগে তথাপিতো ক'ম, ইমান সৰল হৈ আছে, ইমান অকৃত্ৰিম তাই, ইমান অবুজ। মই সেইকাৰণেও আহিছোঁ, ক'বলৈ বেয়া, বিৰেণদাকে লগত মোক খুব ভাল সম্পৰ্কৰ কাৰণে মই ক'ব পাৰিলোঁ। খুব ভালকৈ মোকো বুজি পায়, ময়ো বুজি পাওঁ। তাই মোক নিমন্ত্ৰণ কৰিছিল অনুষ্ঠানটোলৈ, ছাৰ আপোনাক গ্ৰন্থন অনুষ্ঠান কৰিবলৈ মাতিছোঁ, সিদিনা যাব লাগিব। ছাৰৰ লগত মোৰ যোগাযোগ হ'ল, ছাৰে কৈছে তাৰপিছত মই বিৰেণদাৰ লগত যোগাযোগ কৰিলোঁ, মোকো মাতিছে, মই তাইৰ লগত কথা পাতিলোঁ। তাই কৈছে মই বোলো ফিতা এজনেই কাটে, এটা অনুষ্ঠান এজনেই কৰে, কিবা যিকোনো এটা অনুষ্ঠান উদ্বোধন এজনেই কৰে। এই সৰলতা আৰু সেই সৰলতাৰ অকৃত্ৰিম স্বীকাৰটো, সেইটো মোক এইটো কাৰণেও মই ইয়ালৈ আমাৰ মানুহবিলাকে ক্ষমা খুজিবলৈ বৰ কষ্ট, কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সাংঘাতিক ধৰণে কষ্ট। কৃতজ্ঞতাই কিন্তু মানুহক সাংঘাতিক ধৰণে উদ্দীপ্ত কৰি তুলিব পাৰে। কৃতজ্ঞতা বোধে আপুনি কাৰোবাক, কোনোবাই আপোনাক কিবা এটা কৰি তুলিছে, আপুনি কৃতজ্ঞতা সূচক এটা হাঁহি মাৰক। কাৰোবাক
কিবা এষাৰ কওক, সেইটোৱে আপোনাক আৰু এটা ভাল কাম কৰিবলৈ উদ্বুদ্ধ কৰি পায়। গতিকে তাৰ সেই ক্ষমা গুণটোৰ কাৰণে আৰু সেই সৰলতাটোৰ কাৰণে সৰলতা মানুহক কেতিয়াবা বহুত দূৰলৈ যায়। জটিল হৈ আমি সৰু সৰু কথাবিলাক জটিল কৰি পেলাওঁ। জটিল কথাবিলাক কেনেকৈ সৰল কৰিব পাৰি সেই চিন্তাহে আমি আচলতে কৰিব লাগে। গতিকে সকলোৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সংস্কৃতিবান এটা অঞ্চলত বাস কৰি আছে। ইয়াত মই যদি চাৰিওপাশটো মই জানো, মই গহপুৰলৈ প্ৰথম আহিছিলোঁ 1998 চনত আৰু এই অঞ্চলত মই ৰাতি থাকি গৈছিলোঁ 98 নে 99 চনত থাকি গৈছিলোঁ গীতালি বৰাৰ ঘৰত। গীতালি বৰা অসমৰ এতিয়া এটা পৰিচিত নাম। অসমীয়া কথা সাহিত্যৰ গল্প আৰু উপন্যাসৰ সম্পাদনাৰ ক্ষেত্ৰত তাই এটা সুপৰিচিতি অসমত আছে। জ্ঞান পূজাৰী ছাৰৰ ঘৰলৈ মই আহি থাকোঁ। আপোনালোকৰ দূৰত্ববিলাক কিমান চক, আপোনালোকে অসমক নেতৃত্ব দি আছে। আপোনালোকৰ অসমৰ উত্তৰ প্ৰজন্মই আপোনালোকৰ চকুলৈ মুখলৈ চাই আছে কিবা এটা দিব বুলি। আপোনালোকৰ দূৰত্ব কিন্তু শাৰীৰিক দূৰত্ববিলাক একেবাৰে কাষৰ। 5 মিনিটতে ইঘৰ সিঘৰ। গীতালি বৰাৰ ঘৰলৈ ইয়াৰ পৰা যাবলৈ 5 মিনিট লাগে। জ্ঞান পূজাৰী ছাৰৰ ঘৰলৈ 5 মিনিট, এটা ত্ৰিভুজ। এই বাইদেউৰ ঘৰলৈ এটা ত্ৰিভুজ নিৰ্মাণ হৈছে। মই এই অনুষ্ঠানটোৰ মানুহখিনিৰ সাংস্কৃতিক যিটো মন তাৰ উমান পাই গৈছোঁ। গতিকে আপোনালোকে সদায় এনেকৈ সৎ হৈ থাকক, নিষ্ঠাৱান হৈ থাকক, আন্তৰিক হৈ থাকক, নিজৰ কথাৰ লগতে দহৰ কথা ভাবিবলৈ শিকক আৰু এখন কৰুণাময় হৃদয়, কৰুণা বাইদেউৰ নামটোৱে কৰুণা, মানুহৰ প্ৰতি প্ৰায় শ্ৰদ্ধা পৰৱশ এটা মন আছে বাইদেউৰ। গতিকে সকলোৱে সেইখিনি অনুভৱ বুকুত লৈ আগবাঢ়ি যাম। নিশ্চিতভাৱে আমি এখন ধুনীয়া পৃথিৱীৰ, ধুনীয়া জগতৰ, ধুনীয়া সমাজৰ বাসিন্দা হ'ব পাৰিম। সকলোলৈ